মাজুলীৰ বানাকান্তৰ কাষত যোৰহাট জিলাৰ অন্যতম সামাজিক সংস্থা অন্য এক প্ৰয়াস। বানে ধোৱা মাজুলীৰ 500টা পৰিয়ালক দৈনন্দিন ব্যৱহৃত খাদ্য সামগ্ৰী যোগান ধৰিলে এই সংস্থাটোৱে। সত্ৰভূমিৰ অতিকে বিধ্বস্ত হোৱা মেৰাগড়, কালিনীবাৰী, যোগীগাঁও আৰু চীনাতলীৰ অতিকে দুৰ্দশাগ্ৰস্ত পৰিয়ালকেইটাক বুধবাৰে যোৰহাটৰ এই সামাজিক সংস্থাটোৱে এমুঠি অন্ন যোগান ধৰা কাৰ্যক একেমুখে প্ৰশংসা কৰিছে মাজুলীবাসী ৰাইজে। উল্লেখযোগ্য যে যোৰহাট, মাজুলী লগতে কাজিৰঙাৰ বানাকান্তৰ কাষতো থিয় হৈছে এই অন্য এক প্ৰয়াস নামৰ সংস্থাটোৱে। আচলতে কথা হ'ল কি, আমি 2018 চনতে অন্য এক প্ৰয়াস নাম দি এটা NGO গঠন কৰি লৈছিলোঁ। মই ব্যক্তিগতভাৱে এজন শিক্ষক, মোৰ লগৰ যিখিনি শিক্ষক আছিলে আমি মানে মিলি কি কৰোঁ, আগৰ পৰাই আমি হোষ্টেলত থকাৰ পৰাই যেতিয়া আমাক কোনোবাই ফোন কৰে, আমি কটনৰ হোষ্টেলত থকাৰ পৰাই আমি ৰাতি হ'লেও যাওঁ, ব্লাড দিওঁগৈ কাৰোবাক। সেই তেতিয়াৰ পৰাই এটা মানে যে, আৰু আমি নিজেও দুখীয়া ঘৰৰ মানুহ আছিলোঁ, গতিকে গোটেই দেখি ভাবিলোঁ যে দুখীয়া মানুহখিনিৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতে হওক, তেওঁলোকক স্বাস্থ্যৰ যদি হস্পিটেলত আছে তাত কিবা সহায় কৰিবলৈ, এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। তেতিয়া 2018 চনত লগৰ কেইজনমান শিক্ষক আৰু মোৰ বন্ধু, এতিয়া বৰ্তমান আমাৰ NGOৰ সভাপতি মিণ্টু দত্ত, আমি আলোচনা কৰি সকলো মিলি NGOটো গঠন কৰিলোঁ। আৰু তেতিয়াৰ পৰাই আমি নিৰৱচ্ছিন্নভাৱে বিভিন্ন ক্ষেত্ৰত ৰাইজৰ কাৰণে কাম কৰি আহিছোঁ। আৰু বানপানীৰ সময়তো আমি প্ৰতি বছৰে ৰাইজৰ কাষত থিয় দিওঁ। এইবাৰো আমি গোলাঘাট জিলা আৰু যোৰহাট জিলাত বিভিন্ন ঠাইত আমি বানাকান্ত লোকসকলৰ ওচৰত থিয় দিছিলোঁ। আৰু সিদিনাখন আমাৰ ইয়াৰে মাজুলীৰে এগৰাকী বনগাঁও হয়, আৰাধনা শইকীয়া বুলি শিক্ষয়িত্ৰী, তেওঁ মোৰ আচলতে পৰিবাৰৰ লগতে তেওঁ এইবাৰ পাইছিলে। তেওঁ মোক ক'লে, ভিনদেউ আপোনালোক আমাৰ মাজুলীতো আহিব পাৰিব, এইবাৰ মাজুলীবাসীৰো বহুত বেয়া অৱস্থা হৈছে। আৰু মোৰ বন্ধু ইয়াত আছে, বন্ধু প্ৰাগ নিউজৰ উৎপল বৰাই ক'লে, বন্ধু মই চাই দিম, কাৰণ কিছুমান জেগা আছে য'ত মানে মিডিয়াই ঢুকি নাপায়। তেনেকুৱা কিছুমান অঞ্চলত কি হয়, য'ত মিডিয়াই ঢুকি পায় ত'ত পোৱাখিনি পায়ে থাকে, আৰু য'ত মিডিয়াই ঢুকি নাপায় সেইখিনি ৰাইজৰ কাষত বস্তু নাপায়গৈ। সেইকাৰণে আমি ভাবিলোঁ, আমি য'ত কিঞ্চিত আমি আমাৰ সামৰ্থ্যৰে কিবা এটা লৈ আপোনালোকৰ কাষত এষাৰ মাত দিবলৈ আহিছোঁ আপোনালোকৰ বিপদৰ সময়ত। গতিকে যি পাইছে তাতে আপোনালোক সন্তুষ্ট হ'ব আৰু আমাক আশীৰ্বাদ কৰিব, যাতে আমি ৰাইজৰ আগত তেওঁলোকক আমি এবাৰ ৰাইজৰ বানত মানে বহুত বেছি দুৰ্দশা হৈছে। সেয়েহে আমাৰ NGO অন্য প্ৰয়াসে বানাকান্ত লোকসকলৰ কাষত থিয় দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আমি গোলাঘাট জিলাত আৰু যোৰহাট জিলাত যথেষ্টখিনি মানুহক আমি সহায় কৰিলোঁ। এতিয়া আমি ভাবিলোঁ যে আমি মাজুলীবাসীৰ ওচৰলৈও যাওঁ, সেইকাৰণে আজি আহিলোঁ। আহি আমি ইতিমধ্যে কলনীবাৰী, মেৰাগড় আৰু আপোনাৰ এইকণতে যোগীগাঁৱত আমি ইতিমধ্যে দিলোঁ। মানুহখিনিৰ ওচৰত আমি থিয় হৈছোঁ। আকৌ আমি যাম, চীনাতলী আমাক ইতিমধ্যে লিষ্ট দিছে। আমি এই মাজুলীবাসীৰ ওচৰত বিপদৰ সময়ত এষাৰ মাত দিবলৈ পাই আমি নথৈ আনন্দিত, আৰু আগলৈও আপোনালোকৰ কাষত থিয় দিবৰ কাৰণে আপোনালোকে যাতে আমাক সকলোৱে আশীৰ্বাদ কৰে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।